হেল্ল' গাইজ দেৱালীৰ প্ৰিপাৰেশ্যন কেনে চলি আছে চবৰে চাগে অসমত ভালেই চলি আছে মই বেংগলোৰত এইবাৰ আপোনালোকক দেখুৱাম দিৱালীৰ প্ৰিপাৰেশ্যন কেনে চলি আছে আমি সৰুকালতে দিৱালী বুলি ক'লে হিন্দু বা মুছলিম সেইটো জানা নাছিলোঁ অসমত এটা বস্তুৱে আছিলে আমাৰ ওচৰ চুবুৰীয়াই কলগছ আৰু চাকি জ্বলাব আৰু আমি গোটেই আমাৰ চুবুৰীয়াৰ হিন্দু হওক মুছলমান হওক সব পোৱালীবিলাকে সৰু সৰু বাচ্চাবিলাকে সবেই গৈ একেলগে দেৱালীত ফুটাম মাহঁতক আমি ইমান হুলস্থুল লগাওঁ যে দেৱালীৰ লাইট দেৱালীৰ ইভেন ফটকা ইভেন ফুলজৰি আমাকো লাগিব এনেকুৱা নাছিলে যে এনেকুৱা হিন্দুৱে কৰিব বা মুছলিমে কৰিব এইবিলাক পলিটিক্সে কিন্তু বহুত বেছি ডিভাইড কৰি দিছে আমি জুবিন দাই যেনেকৈ বিচাৰিছিলে অসমখন ইউনাইটেড হৈ থাকোঁ সবেই সেনেকৈ ইউনাইটেড হৈ থাকিব লাগিব আৰু মোৰ ফালৰ পৰা সকলো মোৰ যিবিলাক নন মুছলিমছ ভাইটি ভণ্টি হওক বা ইণ্ডিয়াৰ মানুহ আছে সিহঁতক মোৰ ফালৰ পৰা হেপী দেৱালী আৰু আপোনালোকৰ শ্বপিং কেনে চলি আছে এইটো ডিমাৰ্টত গৈছিলোঁ আজি ইয়াত বহুত কিউট কিউট আইটেমবিলাক আহিছে ন আৰু দিৱালী বুলি ক'লে আমি এটা বস্তুৱে জানো হিউজ ডিছকাউণ্ট ফোনে হওক বস্তুৱে হওক আমাৰ মানুহবিলাকে ৱেইট কৰি থাকে পূজাত কোনোবাই কিনিছে যদিও কিনিছে নিকিনিছেও নাই বা কৰিছে নকৰিছে এইটো ডিফাৰেণ্ট কথা কিন্তু দেৱালীত কিন্তু সবেই যাবই আৰু মাৰ্কেটত ইভেন বেলেগৰ কথা নাজানো আমাৰ গাঁৱৰ ফালে কিন্তু এইটোৱেই পৰম্পৰা আছিলে এতিয়া আপুনি ক'ব গাঁও বুলি কৈছোঁ মই যিহেতু নগাঁৱৰ হওঁ মই লাজ নকৰোঁ যে মই গাঁৱৰ বুলি ক'বলৈ এতিয়া বাহিৰত আহিছোঁ বেংগলোৰত আহিছোঁ বেলেগ কথা বাট অৰিজিনেলি মই গাঁৱৰ ছোৱালী হওঁ ইয়াতে বেংগলোৰত আপোনালোকৰ দিৱালীৰ প্ৰিপাৰেশ্যন দেখি আছে কেনেকৈ চলি আছে আৰু বাকীখিনিও মই আপডেট আপোনালোকক দিম আজিলৈ বাই ইমানেই আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় প্লিজ অলপ এটা ফ'ল' কৰি দিব আৰু শ্বেয়াৰ কৰি দিব তাতে ময়ো লাইক এটাও কৰি দিব যাতে মই গম পাওঁ যে মোৰ ভিডিঅ'বিলাকে আপোনালোকৰ আৰু যদি কিবা গঠনমূলক ফিডবেকো দিব খুজিছে আপোনালোকে প্লিজ কাইণ্ডলি মোক দিব পাৰে সৰু ছিষ্টাৰ বা ডাঙৰ ছিষ্টাৰ বুলি আপোনালোকে সেইটো মোক দিব পাৰে বা ফ্ৰেণ্ড বুলিও দিব পাৰে বাই আজিলৈ ইমানেই বাই বাই